নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি ফৰেষ্ট গাৰ্ড 2024-2025 ৰ ওপৰত অকণমান কথা আলোচনা কৰিম। এই ভিডিঅ'টোত আপোনালোকে যদি ফৰেষ্ট গাৰ্ডৰ বাবে আগ্ৰহী হৈ আছে এপ্লাই কৰিবৰ বাবে বা ইণ্টাৰভিউ এটা দিম বুলি বা অসম যিমানখিনি অসমত ফৰেষ্ট গাৰ্ডৰ বাবে বৰ্তমান কেণ্ডিডেটে ৱেইট কৰি আছে সেই কেণ্ডিডেটখিনিসকলৰ বাবে এই ভিডিঅ'টো আপোনালোকে যদি বিচাৰি আছিল ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিম বা ফৰেষ্ট গাৰ্ডত এটা সংস্থাপন লম বুলি তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। যোৱাবাৰ কেনেকুৱা প্ৰচেছত ইণ্টাৰভিউ হৈছিল মোৰ হয়তো সিমান মনত নাই, কিন্তু বৰ্তমান 2025ত যিখিনি ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুইটমেণ্ট নতুনকৈ আহিব সেই ৰিক্ৰুইটমেণ্টখিনি কেনেদৰে পতা হ'ব বা চিলেকশ্যন প্ৰচেছটো কেনেকুৱা সেই কথাখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। তো সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টিৰ। প্ৰথম কথা হ'ল যিখিনি কেণ্ডিডেটে অসম পুলিচত এইবাৰ যিটো হাইট বা চেষ্ট আৰু মেডিকেলত অসম পুলিচৰ বহুতো কেণ্ডিডেট এবাৰ ৰিজেক্ট কৰিছে, কাৰণ অসম পুলিচত এইবাৰ কিছুমান ডিষ্ট্ৰিক্টত প্ৰথমতে ফিজিকেল টেষ্ট অনুষ্ঠিত কৰিছে, তাৰপিছতহে মেডিকেল কৰিছিল শেষত। কিন্তু আগতে যিখিনি যোৱাবাৰ আগতেই অসম পুলিচৰ ইণ্টাৰভিউ হৈ গৈছিল তাত প্ৰথমে ফিজিকেল কৰা নাছিল, প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল কৰিছিল, তাৰ আগত জোখমাখ তাৰপিছত মেডিকেল তাৰপিছতেই তেওঁলোকক দৌৰাইছিল বা লং জাম্প মাৰিব দিছিল। কিন্তু এইবাৰ তেনেকুৱা নহয়, এইবাৰ আটাইখিনি প্ৰচেছ শেষ হোৱাৰ পিছতেই তেওঁলোকে মেডিকেল কৰিছে বা সেই মেডিকেলত বহুতো কেণ্ডিডেট ৰিজেক্ট হৈছে। এইবাৰ সেইখিনি কেণ্ডিডেটৰ বাবে অকণমান ভাল খবৰ, কাৰণ আপুনি ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে হাইটত বহুতখিনি কেণ্ডিডেট এইবাৰ ৰিজেক্ট কৰিছে অসম পুলিচত, অকণমান হাইটো যদি আপোনাৰ কম আছে তো অসম পুলিচত ৰিজেক্ট কৰি দিছে, সেইখিনি কেণ্ডিডেটৰ বাবেও ভাল খবৰ। কিন্তু ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুইটমেণ্ট দুদিনমান দেৰি আছে ওলাবৰ বাবে। তো আপোনালোকে বা তোমালোকে এতিয়া সেইখিনি হাইট কিবা এক্সাৰচাইজ কৰি আহক, যিকোনো প্ৰকাৰে এক্সাৰচাইজ কৰি কিবা কিবি কৰি হ'লেও আপোনালোকে সেই হাইটটো আপোনালোকে বঢ়াব পাৰিব। তো আপোনালোকে ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। তো হাইট কিমান লাগে, চেষ্ট কিমান লাগে, আটাইকেইটা কেটেগৰী OBC MOBC বা জেনেৰেল SC ST কিমান হাইট লাগে বা চেষ্ট লাগে সেই আটাইখিনি কথা এই ভিডিঅ'টোত কৈ দিম, সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। প্ৰথম কথা 2025ৰ যি মাৰ্চ বা ফেব্ৰুৱাৰী মাহত ইয়াৰ নটিফিকেশ্যন হয়তো জানুৱাৰী মাহতে মুকলি হ'ব 2025ৰ, কিন্তু মাৰ্চ মাহত যে ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুইটমেণ্ট হ'ব বা মাৰ্চ এপ্ৰিল মাহত যে ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুইটমেণ্ট হ'ব সেয়া সঁচা কথা, কাৰণ CM ছাৰে আজি কিছুদিন পূৰ্বে এই কথাটো উল্লেখ কৰিছিল, সেয়া হয়তো আপোনালোকে গম পাইছে। তাৰ নেক্সটত কৈ দিম ফৰেষ্ট গাৰ্ডৰ দৰমহা কিমান হয়, ডিউটি কেনেকুৱা, ক'ত কি ধৰণে কৰিব লাগে, কাৰণ মোৰ আগৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছে বা ফৰেষ্ট গাৰ্ডত অসম পুলিচৰ নিচিনাই চেলেৰি নেকি বা ডিউটি ক'ত কেনেকুৱাকৈ আমি ল'ব লাগে। তো আটাইখিনি কথা ক'ম। প্ৰথম আমি দৰমহাটো কৈ দিছোঁ। ফৰেষ্ট গাৰ্ডত যেতিয়া আপুনি ট্ৰেইনিং কৰে সেই ট্ৰেইনিঙত কিমান কি দৰমহা দিয়ে সেইটো আপোনালোকে বাদ দিয়ক, সেয়া হয়তো দৰমহা মান্থলি আপোনালোকক পে' নকৰে। আপোনালোকৰ ঠিক ট্ৰেইনিং শেষ হোৱাৰ পিছতে কিবা এটা মোটাভাৱে পইচা দিয়ে তেওঁলোকে আপোনালোকৰ ট্ৰেইনিং কৰাৰ নামত, কিন্তু আপোনালোকে ডিউটি যেতিয়া কৰি থাকিব তেতিয়া আপোনাক মান্থলি 30+ আৰম্ভণিৰ পৰাই আপোনালোকে যিটো ফৰেষ্ট গাৰ্ডৰ ডিউটি হয়, যিটো ফৰেষ্ট গাৰ্ডৰ চাকৰি, তাত আপোনালোকে আৰম্ভণিৰ পৰাই 30,000+ আপোনালোকৰ চেলেৰি হয়। তাৰ নেক্সটত বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডত আমি ডিউটি দিব লাগে, ক'ত ডিউটি কৰিব লাগিব, ৱাইল্ড লাইফত ডিউটি কৰিব লাগিব নে জেনেৰেলত নে নৰ্মেলত, আৰু তেনেকুৱা বহুত কিবা কিবি ফৰেষ্ট গাৰ্ডৰ ডিউটি আছে। তো সেই ডিউটিখিনি মই কৈ দিছোঁ। ফৰেষ্ট গাৰ্ডত যদি আপুনি চাকৰি পায়, এটা যদি সংস্থাপন পায়, তেতিয়াহ'লে 3টা ভাগত তেওঁলোকৰ ডিউটি থাকে। এটা হৈছে ৱাইল্ড লাইফ, অৰ্থাৎ আপোনালোকে ৰাষ্ট্ৰীয় উদ্যানত হয়তো ডিউটি কৰিব লাগিব পাৰে। তাৰ নেক্সটটো হৈছে নৰ্মেল আৰু তাৰ নেক্সটটো হৈছে ছ'চিয়েল ফৰেষ্টিক। নৰ্মেল আৰু ছ'চিয়েল ফৰেষ্টিকত যদি আপোনালোকে থাকে তেতিয়াহ'লে আপোনালোকৰ ডিষ্ট্ৰিক্টতে আপোনালোকে থাকিব পাৰিব, আৰু যদি আপোনালোকে ৱাইল্ড লাইফত আপোনালোকৰ ডিউটি লয়, যদি আপোনালোকে তাত পৰে তেতিয়াহ'লে যিমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে ডিউটি কৰিব লাগিব পাৰে। আৰু আজি এখন ৰাষ্ট্ৰীয় উদ্যানত কালি এখন ৰাষ্ট্ৰীয় উদ্যানত তেনেকুৱা নহয়, আপুনি যিখন ৰাষ্ট্ৰীয় উদ্যানত চিলেক্ট হৈ বা য'ৰ বাবে আপুনি যোগ্য সেইখন ৰাষ্ট্ৰীয় উদ্যানতেই আপোনাক ডিউটি দিবলৈ যাব। আৰু বহুতৰ এটা প্ৰশ্ন আছে যে ফৰেষ্ট গাৰ্ডত চিলেকশ্যনটো কেনেকুৱা হয়, আৰু আগৰ ভিডিঅ'টো মোক কমেণ্ট কৰিছিল ফৰেষ্ট গাৰ্ডৰ বিষয়ে আমাক নক'ব, কাৰণ কিয় ক'বলৈ হয়তো মানা কৰিছিল। আগতে যিটো ইণ্টাৰভিউ হৈ গৈছিল ফৰেষ্ট গাৰ্ডৰ সেই ইণ্টাৰভিউত তেওঁলোকৰ অকণমান 1 পইণ্ট বা 2 পইণ্টৰ বাবে তেওঁলোকৰ নামটো অহা নাছিল, সেইবাবে তেওঁলোকে তেনেকৈ কয়। তো কৈ দিছোঁ চিলেকশ্যন প্ৰচেছৰ কথা বহুতে নাজানে এতিয়াও। প্ৰথম কথা ফিজিকেল হ'বই। অসম পুলিচত যিমানখিনি প্ৰচেছ হয় যেনেকুৱাকৈ প্ৰচেছ হৈছে ইণ্টাৰভিউত ফৰেষ্ট গাৰ্ডতো ঠিক একেই হয়, কিন্তু ফৰেষ্ট গাৰ্ডত 26 কিলোমিটাৰ এটা খোজকাঢ়িব লাগে, সেয়া 4 ঘণ্টাৰ ভিতৰত। ফিজিকেল হ'ব, মেডিকেল হ'ব, তাৰপিছত খোজকঢ়া থাকিব 26 কিলোমিটাৰ, তাৰপিছত পৰীক্ষা হ'ব, ভাইভা হ'ব, আৰু সেই সকলোখিনি প্ৰচেছ যদি আপোনাৰ ক্লিয়াৰ হয়, আপোনাৰ মেইল লিষ্টত নাম আহিব, তেতিয়া আপুনি এজন ফৰেষ্ট গাৰ্ড হিচাপে চাকৰি পাব। তাৰ নেক্সটত এইবাৰ বয়সত আহিছোঁ। এইবাৰ বয়সটো অকণমান বঢ়াই দিয়া হৈছে যোৱাবাৰতকৈ। যোৱাবাৰ কিমান অকণমান যোৱাবাৰতকৈ বঢ়াই দিছে বাৰু। তো এইজ 18 পৰা 40 বছৰ বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব। যিখিনি কেণ্ডিডেটৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত আছে তেওঁলোক সকলোৱে
আবেদন কৰিব লাগিব লগতে এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বিচাৰিছে ইয়াত 10 পাছ সকলে আবেদন কৰিব নোৱাৰে তাৰ নেক্সট হাইট কৈ দিছো মই ওখ কিমান লাগিব কাৰণ বহুতেই অসম পুলিচত ওখৰ বাবে হাইটৰ বাবে এবাৰ কেনসেল হৈছে জেনেৰেল ওবিসি এমওবিসি এসসিৰ বাবে হাইট লাগিব 163 সেন্টিমিটাৰ কেৱল মেইলৰ বাবে আৰু ফিমেলৰ বাবে লাগিব 150 সেন্টিমিটাৰ এয়া হৈছে ফিমেলৰ বাবে আকৌ কৰিছো ভালদৰে শুনিব কিছু মানে বুজি নাপায় হাইট লাগিব জেনেৰেল ওবিসি এমওবিসি এসসিৰ বাবে হাইট লাগিব 163 সেন্টিমিটাৰ হেয়া পুৰুষৰ বাবে আৰু মহিলাৰ বাবে লাগিব ফিমেলৰ বাবে 150 সেন্টিমিটাৰ তাৰ নেক্সট এসটি যিখিনি ক্যাটাগৰী ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 153 সেন্টিমিটাৰ মেইলৰ আৰু ফিমেলৰ হৈছে 145 সেন্টিমিটাৰ এয়া আছে ফিমেলৰ আকৌ এসটি টু কৈ দিছো 153 সেন্টিমিটাৰ হৈছে পুৰুষখিনিৰ বাবে আৰু 145 সেন্টিমিটাৰ হৈছে মহিলাখিনিৰ বাবে এয়া আছিল এসটি নেক্সট আছে চেষ্টত 79 আপোনালোকৰ নরমাল থাকিব লাগিব ফুলাই 5 সেন্টিমিটাৰ আপোনালোকে ফুলাব লাগিব গমেই পাই যিসকলে আগতে যিকোনো ডিফেন্সতে হওক বা যিকোনো অসম পুলিচৰ ফৰেষ্ট গাৰ্ডত যিমানবোৰ ইন্টাৰভিউ দি আছে আপোনালোকে গমেই পাই চেষ্টটো আপোনালোকে ফুলাব লাগে 5 সেন্টিমিটাৰ জুনে যাৰ যিমান কাৰোবাৰ নরমাল চেষ্ট 90 ও থাকিব পাৰে হেয়া কোনো মেটাৰ নকৰে কিন্তু আপোনালোকে 5 সেন্টিমিটাৰ যদি ফুলাব নোৱাৰে সম্পূৰ্ণ ডিসকুৱালিফাইড সেই কাৰণে একদম আপোনালোকক মই নরমাল চেষ্টটো কৈ দিছো আপোনালোকৰ নরমাল লাগিব 79 আৰু ফুলাই কিনে আপোনালোকে 84 85 86 জি কৰিব পাৰে মুঠতে আপোনালোকে 5 সেন্টিমিটাৰ যেনেকে ফুলাব পাৰিব লাগিব তাৰ নেক্সট এতিয়া কৰাটো হল কি অসম পুলিচৰ যিমানবোৰ ইন্টাৰভিউ বৰ্তমান চলি আছে বা আগতেও কিছুমানৰ অকমান 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰৰ কাৰণে হাইট কমিছিল আপোনালোকে এতিয়া যেহেতু ইয়াৰ আবেদনই হোৱা নাই আবেদন হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে সিএম ছাৰে তো যিবিলাকৰ এতিয়া হাইট কমি আছে বা চেষ্ট অকমান কম হাইট কমৰ বাবে বিশেষকৈ ক্যান্ডিডেটখিনি ৰিজেক্ট হৈ আছে লৰাই হওক ছোৱালীয়ে হওক আপোনালোকে এক্সাৰসাইজ কৰক ৰাতিপুৱা গধূলি যেতিয়া আপোনালোকে ৰানিং কৰে তাৰ পিছে পিছে এক্সাৰসাইজ কৰক তেতিয়া আপোনালোকৰ হাইটটো বাঢ়িব সেইটো কাৰণে একদম ভাল খবৰ এতিয়াও ফুল নোটিফিকেশন ইয়াৰ ওলোৱা নাই কিন্তু মাৰ্চ মাহত যে নোটিফিকেশন আহিব বা মাৰ্চ মাহত যে এপ্লাই হ'ব ফৰেষ্ট গাৰ্ডৰ হেয়া খাটাং কাৰণ মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ আগতেই সেই কথাটো কৈ থৈ দিছে আৰু ইয়াৰ আগতে মই ফৰেষ্ট গাৰ্ডৰ ভিডিও আপলোড কৰিছিলো সেই ভিডিওটোত কেৱল মাত্ৰ 6টা পদ আছিল কিছুমানে মোক অনলাইনত কমেন্টত লিংক খুজি আছে বা কিছুমানে অকমান বেয়াকেও কমেন্ট কৰিছে একো নাই বাৰু কাৰণ সেই পদখিনিত অল ইণ্ডিয়াৰ হয় কেৱল 6টাহে পদ আছিল সেইবাবে মই লিংকটো আপোনালোকক দি দিয়া নাই কাৰণ 6টা পদৰ বাবে অল ইণ্ডিয়াত হয়তো আমাৰ অসমৰ ক্যান্ডিডেটত চাকৰি পাব না নাপায় সেইটো হয়তো অকনমান কবটান সেইবাবে মই অনলাইনত তেওঁলোকৰ লিংকটো দি দিয়া নাই আৰু কমেন্টত তো ফৰেষ্ট গাৰ্ডৰ 2025 যে নোটিফিকেশন একদম জানুৱাৰী মাহতে আহিব আৰু মাৰ্চ মাহ ফেব্ৰুৱাৰী মাহত নিশ্চিতভাৱে আপোনালোকৰ আবেদন হ'ব এতিয়া যিসকলে ফৰেষ্ট গাৰ্ডৰ বাবে প্ৰিপাৰেচন কৰিব বাকি আছে তেওঁলোকে প্ৰিপাৰেচন কৰক আৰু ফৰেষ্ট গাৰ্ডৰ বাবে বহুতৰে ইচ্ছা আছে ফৰেষ্ট গাৰ্ডত কাম কৰিবৰ বাবে আৰু অসম পুলিচত যিখিনি হাইট বা চেষ্ট কমিল বা কিবা মেডিকেলত যদি কিবা আপোনালোকৰ ক্ষতিখুন ৰৈ গৈছিল যদি কিবা ভুলৰ বাবে আপুনি ডিসকুৱালিফাইড হৈছিল অসম পুলিচত ফৰেষ্ট গাৰ্ডত আপুনি এটা সংস্থাপন পাব তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওতে সামৰণি মাৰিছো জয় অসম